আমাৰ প্ৰায় সম্পূৰ্ণ হৈ উঠিছেহি আমি যিখিনি কৈছিলোঁ মেথছৰ ক্লাছ এটা দিয়া কথা আছিলে ফ্ৰীকে মেথছৰ ক্লাছ এটা দিয়া কথা আছিলে এটা বুলি নহয় আমাৰ গোটেই 10ৰ মেথছখন আমি দিয়া কথা আছিলে ফ্ৰীকে প্ৰভাইড কৰা আছিলে এতিয়া আমাৰ সময় সম্পূৰ্ণ হ'ল এতিয়া আমাৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে গতিকে তোমালোকক অতি সোনকালে আমি মঙ্গলবাৰৰ ভিতৰত আমি আপলোড কৰিম ভিডিঅ'সমূহ তোমালোকে পাই যাবা প্ৰথমে সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ এতিয়া বিশেষকৈ 10ৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে আমাৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে তাৰ পাছত আমি 9ৰ কাৰণে আমি পিছত আমি আলোচনা কৰিবলৈ চিন্তা কৰিম এতিয়া আমি 10ৰ কাৰণে আমি বিশেষকৈ মেথছৰ প্ৰস্তুতি কৰিলোঁ আৰু মেথছৰ প্ৰস্তুতি আমাৰ সম্পূৰ্ণ হৈ গৈছে ইতিমধ্যে এতিয়া আমি কোনো অসুবিধা যদি নহয় আমি মঙ্গলবাৰৰ ভিতৰত আমি মানে আমি ভিডিঅ' দিব পাৰিম আৰু তোমালোকৰ ডাউট ক্লিয়াৰ কাৰণে আমি সুবিধা কিছুমান কৰিছোঁ আমি আলোচনা কৰি পেলাই আমি হোৱাটছআপ গ্ৰুপ এটা খুলিম তাত তোমালোকৰ ডাউটখিনি দিব পাৰিবা বা কিবা প্ৰশ্ন যদি থাকে আমাক সুধিবলৈ সেইখিনি পাৰিবলৈ আমি সেইটো ব্যৱস্থা কৰিম প্ৰথমে আমি একদম প্ৰথমৰ পৰা যিখন মেথছ আহিব প্ৰথমৰ পৰা আমি একেবাৰে শেষলৈকে আমি ক্লিয়াৰ কৰিবলৈ আমি চেষ্টা কৰি যাম আৰু লগত তোমালোকৰ সহায় সহযোগিতা থাকিব ইয়াত কোনো ধৰণৰ ফিজ দিব নালাগে আগতে কৈছোঁ ইয়াত ফিজৰ কোনো কথা নাহে আৰু ইয়াত তোমালোকে যিসকলে টিউচন ল'বলৈ অসুবিধা হয় বা টিউচন ল'বলৈ পইচা পাতি বহুতৰে আজিকালি মানে বহুত বেছি লাগে সেইকাৰণে আমি এই প্ৰজেক্টটো হাতত লৈছোঁ যাতে সকলো ষ্টুডেণ্টৰ 10ৰ বিশেষকৈ 10ৰ কাৰণে সুবিধা হয় কাৰণ আজিকালি টিউচন ফিজ বহুত বাঢ়ি গৈছে সেইটো কাৰণে আমি এই প্ৰচেষ্টাটো হাতত লৈছোঁ গতিকে তোমালোকে ছাপোৰ্ট কৰিবা আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইবটো কৰি লোৱা ছাবস্ক্ৰাইবটো কৰি ল'লে কি হ'ব তেতিয়া আমি মঙ্গলবাৰে যিটো ভিডিঅ' দিম তেতিয়া তোমালোকে প্ৰথমে পাই যাবা আৰু পিছত মানে বিচাৰি থাকিব কোনো প্ৰয়োজন নাই যে ক'ত আছে কি বুলি আৰু বেল আইকন যোনটো থাকিব সেইটো বেল আইকনটো মানে প্ৰেছ কৰি থৈ দিব যাতে আমি দিয়াৰ লগে লগে পাই যাবা আৰু আমাৰ টাইম থাকিব দিয়া আমাৰ 4টা বজাৰ পিছতহে ভিডিঅ' আপলোড কৰিম যাতে সকলোখিনিক মানে স্কুলৰ পৰা আহি পেলাই যাতে ফ্ৰী হৈ পেলাই আমাৰ ক্লাছটো জইন কৰিব পাৰে আমাৰ অনলাইন ক্লাছ নাথাকে অনলাইন ক্লাছ নিদিও অসুবিধা হ'ব বহুতে জইন কৰাৰ সুবিধাবিলাক নাথাকিব পাৰে অনলাইন ক্লাছ যদি বিচাৰা সেইটো ভৱিষ্যতৰ কাৰণে আমি পিছত চিন্তা কৰিম এতিয়া সদ্যহতে আমি মানে চেপ্টাৰ ৱাইজত আমি ক্লাছবিলাক প্ৰভাইড কৰি যাম আৰু যিকোনো চেপ্টাৰত যদি কিবা ডাউট থাকে আমাৰ হোৱাটছআপ নম্বৰ দি দিম হোৱাটছআপ নম্বৰটো মই পিছত দি আছোঁ স্ক্ৰীনত দি দিম হোৱাটছআপ নম্বৰটোত তোমালোকে জইন হ'বা তাত মই গ্ৰুপ এটা বনাম গ্ৰুপটোত জইন হৈ ল'বা আৰু তাত শনিবাৰৰ ভিতৰত মানে সোমবাৰৰ পৰা শনিবাৰৰ ভিতৰত তোমালোকৰ ডাউটখিনি বা কুৱেশ্যন থাকিলে যিকোনো কুৱেশ্যন থাকক তোমালোকে গ্ৰুপত দি যাবা আমি শনিবাৰে লাষ্ট সময় থাকিব শনিবাৰৰ যিখিনি শনিবাৰলৈকে সোমবাৰৰ পৰা শনিবাৰলৈকে যিখিনি প্ৰশ্ন থাকিব সেইখিনি আমি দেওবাৰে কমপ্লিট কৰি আমি সোমবাৰে ভিডিঅ' দি দিম তোমালোকৰ যিখিনি ডাউট থাকে সেইখিনি কিন্তু দেওবাৰে কোনো কুৱেশ্যন এনচাৰ দিব নালাগে আমাক আৰু দেওবাৰ দিলে সেইখিনি আমি ৰিচিভ বা পিক কৰিব আমি নোৱাৰিম দেওবাৰে আমাৰ বহুত বিজি সময় থাকিব দেওবাৰে আমি কোনো ধৰণৰ মেছেজ পঢ়িব নোৱাৰিম কাৰণ আমাৰ ভিডিঅ'খিনি যুগতাওতো সময় লাগে আৰু তোমালোকক সোমবাৰৰ পৰা মনডে টু স্যাটাৰডেলৈকে সময় থাকিব এইকেইদিনত তোমালোকৰ যিকোনো কুৱেশ্যন এনচাৰ আমি শনিবাৰে সন্ধিয়া আমি ৰিচিভ কৰি দেওবাৰে সকলোখিনি ক্লিয়াৰ কৰি পেলাই আমি সোমবাৰে ভিডিঅ' আকাৰ দিম আৰু আমাৰ ভিডিঅ'ৰ সময় হ'ব 4টা বজাত ক'লোৱে আৰু আমি সপ্তাহত 4ৰ পৰা আমি 5 দিন ভিডিঅ' আপলোড কৰিম 4ৰ পৰা 5 দিন ভিডিঅ' আপলোড কৰিম পৰাপক্ষত 4 দিনটো থাকিবই কেতিয়াবা 5 দিন হ'ব আৰু তাতকৈ বেছি কৰিব নোৱাৰোঁ কাৰণ আমাৰো অলপ সময় প্ৰয়োজন হৈ যায় কাৰণ ডেইলি আপলোড কৰিব হ'লে আমাৰ বহুতখিনি কষ্ট কৰিব লাগিব আৰু এনে টিউচন কৰিলেতো তোমালোকক মাত্ৰ 3টা দিনহে কৰাই সপ্তাহত 3টা দিন কৰাই গতিকে আৰু বা কিছুমানে ৰেগুলাৰ কৰি পেলাই 12টা দিন কৰি থৈ দিয়ে মাহত 12 দিনত এমাহ কৰি পেলাই গতিকে তেনেকুৱা ধৰণৰ সিচুৱেশ্যন নহয় এটা আমি 4 দিন আপলোড কৰিম আৰু আমাৰ ভিডিঅ'ৰ লেন্থ বেছি দীঘল নাথাকে 30ৰ পৰা খুব বেছি 40 মিনিট থাকিব 30ৰ ওপৰতে হ'ব আৰু 40ৰ পৰা কমত হ'ব আমি আৰু বেছি দীঘলীয়া নকৰোঁ বেছি দীঘলীয়া কৰিব হ'লে বহুত সময় নষ্ট হৈ যায় আৰু আমি এই 40 মিনিটৰ ভিতৰত বা 30 মিনিটৰ ভিতৰতে আমি এটা
এটা চেপ্টাৰ বা এটা লেচন আমি যিমানখিনি পাৰোঁ সিমানখিনি আমি সলভ কৰিবলৈ চেষ্টা কৰিম আৰু আমাৰ ভিডিঅ'সমূহ ক'লে 4 দিন সপ্তাহত আমি দিম গতিকে তোমালোকৰ এতিয়াই তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলো ষ্টুডেণ্টে পাই যায় যি সকলে এতিয়াও গম পাইছে তেওঁলোকে শ্বেয়াৰ কৰি দিবা আৰু আমাৰ ভিডিঅ' সম্পূৰ্ণ হৈ গৈছে আমি এতিয়া মঙ্গলবাৰ বুলি ক'লোৱে মঙ্গলবাৰৰ ভিতৰত আমি ভিডিঅ' আপলোড দিমেই আৰু 4টা বজাৰ সময় থাকিব আমি 4টা বজাৰ পিছত দিম গতিকে তোমালোকে সকলোৱে পাই যাবা আৰু টিউচনৰ কাৰণে কোনো ধৰণৰ ফিজ আমাক দিবও নালাগে আৰু আমি যিখিনি পাৰোঁ ডাউট ক্লিয়াৰ কৰিম স্কুলৰ দৰে আমি ডাউটখিনি ক্লিয়াৰ কৰি তোমালোকক বুজাই দিম গতিকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে আৰু অযথা টিউচন ফিজ খৰচো কৰিব নালাগে তাৰ বাবে আমি বহুখিনি প্ৰিপাৰেচন কৰা হৈ গ'ল আমি চিন্তা চৰ্চা কৰি সেইখিনি কৰিছোঁ গতিকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবা আৰু যিসকল গাৰ্জেনে চাই আছে যাতে আপোনালোকে অকণমান শ্বেয়াৰ কৰি দিয়ে কাৰণ আমাৰ মঙ্গলবাৰৰ পৰা ভিডিঅ' ইতিমধ্যে আপলোড কৰিমেই আৰু বিশেষ নকওঁ গতিকে আমাৰ ভিডিঅ' আহিব নেক্সট ভিডিঅ' অহালৈকে মঙ্গলবাৰে ভিডিঅ' আহিব মঙ্গলবাৰে ভিডিঅ' অহালৈকে আপোনালোকে যিমান পাৰে গ্ৰুপত জইন হৈ যাওক আৰু গ্ৰুপত জইন হৈ যাওক স্ক্ৰীনত যিটো নম্বৰ আহিব সেই নম্বৰটোতে আমাৰ গ্ৰুপ আমি কৰা হ'ব গ্ৰুপ এটা আমি ক্ৰিয়েট কৰিম গ্ৰুপটোত আপোনালোকে জইন হৈ যাব বা তোমালোকে জইন হৈ যাবা আৰু গ্ৰুপটোত জইন হৈ পেলাই থাকিবা তেতিয়া আৰু সুবিধা হ'ব যিখিনি ভিডিঅ' ধৰক ডাইৰেক্ট কিছুমানে নাপায় তেওঁলোকে গ্ৰুপত গৈ পেলাই সেই লিংকটো পাই যাব গতিকে গ্ৰুপটো জইন কৰাটো আমি বিচাৰোঁ বিশেষ নকওঁ আজিৰ ভিডিঅ'টো ইমানেই আৰু লগ পাম তোমালোকে ডাইৰেক্ট যিজনে শিকাব তোমালোকক ডাইৰেক্ট তেওঁৰ ভিডিঅ' আহিব এতিয়া ইয়াত মোৰ ভিডিঅ' আৰু আপলোড নকৰোঁ মোৰ ভিডিঅ' নাহে কিবা যদি ক'বলগীয়া থাকে তেতিয়া মই বিশেষ কাৰণতহে আহিম এতিয়াৰ পৰা তোমালোকে ডাইৰেক্ট ক্লাছতহে তোমালোকে পাবা আৰু ভিডিঅ'ত ডাইৰেক্ট টিচাৰৰ ওচৰতে পাবা যিজনে তোমালোকক শিকাব ডাইৰেক্ট তেওঁলোকৰ ভিডিঅ'হে পাই থাকিব গতিকে সকলোৱে ধন্যবাদ থাকিল আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু পৰাপক্ষত পাৰিলে কমেণ্ট এটা কৰিলে ভাল লাগিব গতিকে আজিলৈ আহিছোঁ ধন্যবাদ জয় আই অসম